প্রথমত সকলকে নমস্কার। আপোনালোকে ইতিমধ্যে জানে যে সাৰথী সোশ্যাল সার্ভিস গ্রুপ 27 মে তারিখের পর নতুন কার্যসূচী এটা আরম্ভ করেছে। আর এই কার্যসূচী হল 5 টাকার বিনিময় দুপৰীয়াৰ আহার ব্যবস্থা, স্পেশালি দুখীয়া আর অসহায় রাইজৰ বাবে। এনেকাকে আমি 5টা কার্যসূচী আগতে করেছি, এইটো 6th কার্যসূচী আমার। আর আমার এই কার্যসূচী যিসকলে অনুদান বা দান আগবঢ়াইছে, দান বৰঙণি আগবঢ়াইছে, তেখেত হ'ল আমাৰ বঙাইগাঁৱৰ নৰেন্দ্ৰ জৈন জি, লগতে বিমলজি সৰাওগী, নিৰ্মলজি সৰাওগী, মাধুৰী দেৱী মেডাম, লগতে সুশীল সুৰেখা আৰু কৈলাশ চন্দ্ৰ মোদী, তেখেতসকলে আজি আমাৰ এই কাৰ্যক্ৰমৰ যিখিনি খৰচা, মেক্সিমাম খৰচা তেখেতসকলে বহন কৰিছে। গতিকে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰতো তেখেতসকলৰ পৰা ঠিক এনেধৰণে আমি সহায় সহযোগিতা পাম। লগতে আমি বঙাইগাঁও ৰাইজৰ আহ্বান জনাইছোঁ, যিসকল মানুহে বা ৰাইজে আমাৰ আৰ্থিকভাৱে সচ্ছল, তেখেতসকলে আমাৰ লগত আমাৰ এই কাৰ্যসূচীৰ সহায় সহযোগিতা আগবঢ়াওক, যাতে আমি এই কাৰ্যসূচীটো কণ্টিনিউ কৰিব পাৰোঁ। আৰু আজি এইখিনিত আমাৰ কৰাৰ উদ্দেশ্য হ'ল, আপোনালোকে জানে এইটো জনবহুল এটা ঠাই, ইয়াতে বহুত মানুহ বাহিৰৰ পৰা বঙাইগাঁও পেৰিফেৰি এৰিয়াৰ পৰা আহে। বহুতে পইচাৰ কাৰণে হোটেলত বা বেলেগ ঠাইত খাব নোৱাৰে, এইকাৰণে আমি ইয়াতে ব্যৱস্থাটো কৰিছোঁ যাতে মেক্সিমাম ৰাইজে ইয়াৰ লাভটো ল'ব পাৰে। ধন্যবাদ। এইটো এটা বহুত ভাল কাম হৈছে। সাধাৰণ মানুহৰ কাৰণে সকলোৱে মানে ভালকৈ ঘৰত খাব নোৱাৰে, গতিকে সমাজৰ কেইটামান ভাল ডাঙৰ কেইটামান বিশিষ্ট ব্যক্তিয়ে বহুত কেইজনক কেইবা ঠাইত খানাৰ প্ৰগ্ৰাম যোগাৰ কৰিছে। গতিকে সাধাৰণ মানুহৰ কাৰণে এইটো বহুত ভালৰ কথা। আমি অতি আনন্দিত হৈছোঁ যে আজি আমিও 4-5জন মানুহ মিলি খোৱাৰ প্ৰগ্ৰামটো আগবঢ়াইছোঁ। আগতেও কৰি আছে আৰু এতিয়া ভৱিষ্যতেও কৰি থাকিব। যেতিয়ালৈ ৰাইজৰ সঁহাৰি থাকিব বা ৰাইজে আমাৰ লগত যোগাযোগ কৰিব সাৰথীৰ লগত, তেতিয়ালৈকে আমাৰ এই অনুষ্ঠানটো চলি থাকিব। আমি আজি ইয়াতে বৰপাৰাত কৰিছোঁ, আৰু অন্য ঠাইত হ'লে আমি তেল ডিপুৰ আগত শ্বহীদ বেদীৰ ওচৰত কৰিম। এনেকুৱা যদি আমি সহায় সহযোগিতা ৰাইজৰ পৰা পাওঁ, তেতিয়াহ'লে আমি গোটেই বছৰে এইটো বঙাইগাঁও শ্বহীদ বেদীৰ পৰা চাপাগুৰিলৈ আমি এইটো কৰি থাকিম, এই অনুষ্ঠানটো কৰি থাকিম। আৰু সাৰথী এটা ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপ, এওঁলোকে বহুত কামে কৰিছে। ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলা কৰিছে, ড্ৰয়িং কম্পিটিশ্যন কৰিছে, নৃত্য গানৰ কম্পিটিশ্যন কৰিছে, এইবিলাক তেওঁলোকে কৰি থাকে। এটা ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপ, আৰু এইটো ভাল গ্ৰুপ, আৰু এইটো আমি জীয়াই ৰাখিব লাগিব। আমি সকলোৱে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব লাগিব। আৰু এই খাদ্য 5 টকাৰ খাদ্যটো দুখীয়া মানুহৰ কাৰণে আমাৰ বঙাইগাঁৱত চলি থাকিব। আৰু এই খাদ্যটো যাতে আমাক যিসকল ৰাইজে পাৰে আমাক যাতে সহায় সহযোগিতা আগবঢ়ায় তেওঁলোকে দিয়ে, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু আমি আজি আহ্বান জনাইছোঁ, তেনেকুৱা গ্ৰুপ কোনোবা যদি থাকে, তেনেকুৱা ব্যক্তি কোনোবা যদি থাকে, তেওঁলোকে সাৰথী ছ'চিয়েল ছাৰ্ভিচৰ লগত যোগাযোগ কৰিব, আৰু যোগাযোগ কৰি তেওঁলোকে এই খাদ্যটো তেওঁলোকে অনুষ্ঠিত কৰিব পাৰিব।